মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পোৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায় মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কওক এতিয়া আমিতো দুইফালে ফচি যাওঁ ৱাইন শ্বপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হলেও কিনি আনিব কি কম এতিয়া আপোনালোকে এইবিলাক কথা সোধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কওক এতিয়া আমিতো দুইফালে ফচি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ পৰাই ভিচি দিছো গোটেই ডিচি দ্বিতীয় সকলৰ লগত যাতে এইকেইটা দিন মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ লম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পোৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায় ৱাইন শ্বপৰ লাইসেন্স বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ৱাইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ৱাইন শ্বপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব যদি ডিব্ৰুগড়ত 2খন দোকান থাকে কি দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হলেও কিনি আনিব